ৰমজান মাহত খেজুৰ খোৱাৰ উপকাৰিতা কি আপুনি জানেনে? খেজুৰ খোৱাৰ ফলত আপোনাৰ শৰীৰত কি কি উপকাৰ হয়? ৰমজান মাহত ৰোজা ভংগ কৰিবলৈ খেজুৰ খোৱা হয়। ইয়াৰ আঁৰত এটা ধৰ্মীয় কাহিনী আছে। যদিও সেই কাহিনীৰ উপৰিও ৰোজা ৰখাৰ পিছত খেজুৰ খোৱাৰ বহু উপকাৰ পোৱা যায়। এই বিষয়ে বিতংভাৱে জানো আহক। ৰমজান মাহত খেজুৰৰ গুৰুত্ব বাঢ়ি যায়। এই সময়ছোৱাত খেজুৰ এনেকুৱা বস্তু যাৰ অবিহনে ৰোজা ভাঙিব নোৱাৰি। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ইয়াৰ কাৰণ কি? আচলতে খেজুৰৰ লগত জড়িত এটা ধৰ্মীয় কাহিনী আছে। কিন্তু তাৰ উপৰিও বহু কাৰণ আছে যাৰ বাবে খেজুৰ খাই ৰোজা ভংগ কৰা হয়। ৰমজানত খেজুৰ কিয় খোৱা হয়? কি কি লাভ হয়? জানো আহক এই প্ৰতিবেদনত। উপবাসৰ পিছত খেজুৰ খোৱাৰ উপকাৰিতা। উপবাসৰ পিছত চুগাৰৰ ভাৰসাম্য ৰক্ষা কৰাত খেজুৰ সহায়ক হয়। ৰোজাৰ সময়ত শৰীৰত থকা চুগাৰৰ পৰিমাণ সুষম হৈ নাথাকে। গোটেই দিনটো খাদ্য আৰু পানীৰ অভাৱত চুগাৰৰ মাত্ৰা কম হৈ পৰে। এনে পৰিস্থিতিত খেজুৰৰ প্ৰাকৃতিক চেনিয়ে ইয়াক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু শাৰীৰিক অন্যান্য সমস্যাৰ পৰা ৰক্ষা কৰে। বিপিৰ ভাৰসাম্য ৰক্ষা কৰোঁতে সহায়ক। খেজুৰৰ এটা বিশেষ কথা হ'ল খেজুৰত ভাল পৰিমাণৰ পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যিয়ে বিপিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এই দুয়োটা উপাদানেই আপোনাৰ ধমনীবোৰ সুস্থ কৰি ৰাখে আৰু ৰোজাৰ পিছত হঠাতে বিপি কমি যোৱাত বাধা দিয়ে। গতিকে ৰোজা মাহত খেজুৰ খাওক আৰু আপোনাৰ বিপি ভাৰসাম্য ৰক্ষা কৰক। শৰীৰে তৎক্ষণাত শক্তি লাভ কৰে। খেজুৰ সেৱনে শৰীৰৰ তৎক্ষণাত শক্তি প্ৰদান কৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰটো উপবাসৰ পিছত অনুভৱ কৰা দুৰ্বলতা, ভাগৰ আৰু মূৰৰ বিষৰ পৰা ৰক্ষা পৰে। সেই ৰোজা ভংগ কৰাৰ সময়ত প্ৰথমে খেজুৰ খোৱাৰ আন এটা কাৰণ। এচিডিটিৰ পৰা ৰক্ষা কৰিব। এচিডিটি ৰোধ কৰিবলৈ খেজুৰ খাব লাগে। পেটৰ পিত্তৰ ৰস বৃদ্ধি আৰু ইয়াৰ আৱৰণ সুস্থ কৰি ৰখাত ই সহায়ক হয়। যেতিয়া আপুনি উপবাস ভংগ কৰে আৰু অতি গধুৰ কিবা এটা খায় তেতিয়া ইয়াৰ ফলত এচিডিটিৰ সমস্যা হ'ব পাৰে। আপোনাৰ বদহজমৰ সমস্যাও হ'ব পাৰে। এনে পৰিস্থিতিত খেজুৰ খালে এই সমস্যাবোৰৰ পৰা ৰক্ষা পৰিব পাৰে।